বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগৰ খুন্দনাবাৰী নলজোৰা নদীৰ ওপৰত থকা পাহৰ ফাকুৰে অঞ্চলটোৰ খুন্দনাবাৰী পাথাৰ জামাদাৰ বৰী পাথাৰ আদি কৰি 15খন গাঁৱৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও দৈনিক হাজাৰ হাজাৰ লোক বিপদসংকুল যাত্ৰা কৰিবলগীয়া হোৱাত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। আমি যুগ যুগ ধৰি বছৰ বছৰ ধৰি এটা সমস্যাত ভুগি আছোঁ। সেই সমস্যাটো হ'ল সৰভোগ টু ওদালগুৰি ভায়া জামাদাৰবৰী পথৰ লগত সংলগ্ন এই নলজোৰা নদীত এখন দলং নিৰ্মাণ হ'ব লাগে। স্বাধীনোত্তৰ কালৰ পৰা আমি ইয়াত প্ৰায় 15-16খন গাঁৱৰ ৰাইজে একেলগে বসবাস কৰি আছোঁ। আমাৰ গোটেই মানুহখিনিৰ এটাই সমস্যা, আমি প্ৰশাসনিক কাম কাজবিলাক সৰভোগ চহৰৰ লগত যিহেতু নিয়োজিত হৈ আছে। সৰভোগত আমাৰ ৰাজহ চক্ৰৰ কাৰ্যালয় আছে, সৰভোগত আমাৰ আৰক্ষী চকী আছে। গোটেইখিনি কাম কাজ সৰভোগত সমাপন হ'ব লাগিলে এই অঞ্চলৰ মানুহখিনি অহা যোৱা কৰাৰ ক্ষেত্ৰত মুখ্য পথটোৱে হ'ল এই নলজোৰা নদীৰ ওপৰত আমি এখন বাঁহৰ সাঁকো বান্ধি পেলাই বছৰ বছৰ ধৰি আমি অহা যোৱা কৰি আছোঁ। গতিকে মই চৰকাৰক এটা কথাই অনুৰোধ জনাম, অসমৰ কৰ্মশ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক মই মোৰ তৰফৰ পৰা এই অঞ্চলৰ স্থানীয় যুৱক হৈ পেলাই তেখেতক মই কাতৰ চিত্তে অনুৰোধ কৰিছোঁ, এই ঠাইখিনিত অৰ্থাৎ নলজোৰা নদীৰ ওপৰত এখন দলং নিৰ্মাণ হ'ব লাগে। এই দলংখন হ'লে ইয়াত 15-16খন গাঁৱৰ ৰাইজ উপকৃত হ'ব। স্থানীয় বিধায়কৰ কি ভূমিকা দেখা হৈছে? স্থানীয় বিধায়কৰ ভূমিকা বুলি ক'লে আচলতে বৰ লাজ লগা কথা। আমাৰ স্থানীয় বিধায়ক মহোদয়ে নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিছিলে নলজোৰা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিব। আজি 4 বছৰ তেখেতৰ কাৰ্যকাল উকলি গ'ল। তেখেত সদায় সৰব হৈ থাকে বিভিন্ন ধৰণৰ বিষয় লৈ পেলাই, কিন্তু নিজৰ বিধানসভা সমষ্টি এলেকাত এনেকুৱা ধৰণৰ এটা দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাক লৈ পেলাই তেওঁৰ আজিলৈকে কোনো পদক্ষেপ আমি দেখা নাপালোঁ। নিৰ্বাচন আহে আৰু যায়, কিন্তু নৈখনৰ ওপৰত ভাৰত স্বাধীনোত্তৰ ৭৮ বছৰ পাৰ হোৱাৰ পিছতো কোনো এজন বিধায়কে এখন কাঠৰ দলঙো নিৰ্মাণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰেও মিছা প্ৰতিশ্ৰুতিৰে ভোট লয় যদিও আজিলৈকে কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। জৰাত জীৰ্ণ বাঁহৰ সাঁকোৰ ওপৰেদি 4চকীয়া বাহন বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰাৰ লগতে সোনকালে নৈখনৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ সুবিধা কৰি দিয়াৰ বাবে ভুক্তভোগী লোকসকলে দাবী জনাইছে। তাৰ অসুবিধা হয় বৃষ্টি মেরের দিন আর এই হাওকার ভাঙ্গে জায়গা নাও দিয়ে যান যায় না, পানি উঠে পানি ফেলার নাগে। আর হেমন্ত মামা আঙ্গ ব্রিজ অল্প বানাই দিবেন আনে কাছে অনুরোধ করি। দিন বহুত কষ্ট হয়, দেরি করার নাগে, ক্লাসের টাইম পার হয়ে জায়গা। যেহেতু বাঁহৰ সাঁকো দেখা পাই আছোঁ ভঙা চিঙা, কি ক'ব কেনেকুৱা অসুবিধা হয়? বহুত অসুবিধা আমাৰ যেনেকৈ অসুবিধা হৈ আছে, আমি যা অহা কৰাতে বহুত অসুবিধা হৈ আছে আমাৰ। কি ক'ব যেহেতু স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ তেখেতে কেনেকুৱা ভূমিকা গ্ৰহণ কৰিছে? তেখেতে কৈ আছে, বাৰ বাৰ কৈ আছে, কিন্তু কামটো নহয়, কামটো হোৱা নাই এতিয়ালৈকে, কামটো দেখা নাই আমি কৰা। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি দলংখন দিয়াৰ কাৰণে আহ্বান জনাই আছোঁ।